নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজিৰ ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2026 বৰ্ষত বৃশ্চিক ৰাশি ব্যক্তিসকলে তেওঁলোকৰ বৃত্তিৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে তথ্য আপোনালোকক আগবঢ়োৱা, যাতে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব পাৰে, লগতে কেনেধৰণে আপোনালোকে লাভ কৰিব পাৰে তাৰে তথ্য দিয়াৰ মানসেৰে এই ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়ালোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া সময়ৰ বিষয়ে এই 2026 বৰ্ষত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বিত্তীয় ক্ষেত্ৰত ফলাফল লাভ কৰিবলগীয়া তথ্যসমূহ এনেধৰণৰ। এই বৰ্ষটোৱে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে অনুকূল আৰ্থিক পৰিস্থিতি কঢ়িয়াই আনিছে। পূৰ্বপুৰুষৰ সম্পত্তি বা আবদ্ধ হৈ থকা ধন হঠাতে মুক্তি পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ জৰিয়তে লাভৰ সুযোগ আহিব পাৰে। কিন্তু মন কৰিবলগীয়া যে আপোনাৰ আৰ্থিক পৰিস্থিতিও কিছু অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰে। আন কাৰোবাৰ বাবে হঠাৎ হোৱা ক্ষতিৰ ফলত আপোনাৰ লাভ হ'ব পাৰে, যাৰ ফলত আপোনাৰ সন্তুষ্টি কম হ'ব পাৰে। অষ্টম স্থানত বৃহস্পতিদেৱৰ অৱস্থানে আপোনাৰ লাভত কেইবাটাও দিশত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। প্ৰথম অৱস্থাত আপুনি কিছু উন্নতি আৰু লাভৰ সম্ভাৱনা দেখা পাব। অৱশ্যে বছৰৰ মাজভাগ আৰু শেষত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। বছৰৰ প্ৰথমাৰ্ধত বাজেট আৰু ঘৰুৱা খৰচ পৰিচালনাৰ বিষয়ে ভালদৰে বিবেচনা কৰাটো উচিত। আপোনাৰ সম্পদৰ ঘৰত বৃহস্পতিদেৱৰ আৰু শনিদেৱৰ সংযোগে অৰ্থাৎ কনজাংচনে সম্পত্তিৰ বিষয়ত ইতিবাচক প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত আপুনি টকা সঞ্চয় আৰু ঘৰুৱা সামাজিক বিনিয়োগৰ বাবে নতুন নীতি গ্ৰহণ কৰিব পাৰে। আপোনাৰ সন্তানৰ শিক্ষাই হওক বা পুৰণি বিনিয়োগৰ মৰ্যাদাই খৰচ আৰু লাভ দুয়োটা স্পষ্ট হৈ পৰিব। এই সময়ছোৱাত টকা সঞ্চয় কৰাটো কোনো সমস্যা নহ'ব। আপুনি আপোনাৰ আয়ৰ উৎস সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনাত কাম কৰিব পাৰে আৰু অতিৰিক্ত আয়ৰ ধাৰণা অন্বেষণ কৰিব পাৰে। এই সময়ছোৱাত যান-বাহন, ইলেক্ট্ৰনিক্স, জীৱন-যাপনৰ সামগ্ৰী আদিৰ বাবে খৰচ হ'ব পাৰে। পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠৰ পৰাও আপুনি কিছু সুবিধা লাভ কৰিব পাৰে। আপুনি হয়তো কোনো পুৰণি সম্পত্তি বা প্ৰাচীন গহনা লাভ কৰিব পাৰে। এই সময় আপোনাৰ বাবে অনুকূল হ'ব পাৰে, কিয়নো এই সময়ত ক্ৰয় কৰা সামগ্ৰীয়ে আপোনাৰ বাবে ভৱিষ্যতৰ সুবিধা কঢ়িয়াই আনিব। ইয়াৰ উপৰিও এই সময় বিনিয়োগৰ বাবে খুবেই ভাল হ'ব। আপুনি ঘৰ আৰু ৰিয়েল ইষ্টেটৰ সৈতে জড়িত সুবিধা লাভ কৰিব পাৰে আৰু আপুনি বাহন ক্ৰয় বা উন্নত কৰি বিলাসিতা উপভোগ কৰিব পাৰিব। এই সময়ছোৱাত আপোনাৰ আৰ্থিক জীৱন সুস্থিৰ হৈ থাকিব আৰু আপুনি কোনো ধৰণৰ আৰ্থিক নাটনিৰ সন্মুখীন নহ'ব। পুৰণি ঋণ পৰিশোধ কৰাত আপুনি সফল হ'ব পাৰে। এই সময়ত ঋণৰ পৰা মুক্তি পোৱা আৰু আৰ্থিক বিষয়ত ভাৰসাম্য ৰক্ষাৰ সময়। যদি আপুনি আগতে ধন বিনিয়োগ কৰিছে তেন্তে ভাল ফলাফল দেখা পাব পাৰে। 2 জুন তাৰিখৰ পিছত বৃহস্পতি গ্ৰহই কৰ্কট ৰাশিত নৱম স্থানত ট্ৰানজিট কৰিব, যিটো অধিক উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। নৱম স্থানত সম্পত্তিৰ প্ৰভাৱে আপোনাৰ আৰ্থিক জীৱনক এক নতুন দিশ দিব। এই সময়ছোৱাত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি হয়তো আপোনাৰ সঞ্চয় বৃদ্ধি কৰিব পাৰে। আপুনি যিমান বিচাৰিছে সঞ্চয় কৰিব পাৰিব আৰু আৰ্থিক লক্ষ্যত উপনীত হ'বলৈ উপযুক্ত পৰ্যাপ্ত পদক্ষেপ ল'ব পাৰিব। দীৰ্ঘদিনীয়া
আৰ্থিক লক্ষ্য পূৰণ কৰিব বিচাৰিলে এই সময় অনুকূল হ'ব। লগতে যদি আপুনি বিদেশত বিনিয়োগ বা ব্যৱসায় কৰিব বিচাৰি আছে তেন্তে এই সময় অতি লাভজনক হ'ব পাৰে। এই সময়ছোৱাত আপুনি নতুন আৰ্থিক সুযোগ বিচাৰি পাব পাৰে যিবোৰ আপোনাৰ ভৱিষ্যতৰ বাবে উপকাৰী হ'ব। এই সময়ছোৱাত খৰচৰ প্ৰতিও গুৰুত্ব দিব লাগিব। শুভ অনুষ্ঠান বা সামাজিক কাম কাজত খৰচ কৰিব পাৰে। এনে পৰিস্থিতিত খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা উচিত যাতে আপোনাৰ পৰিস্থিতিৰ ওপৰত কোনো অপ্ৰয়োজনীয় হেঁচা নপৰে। ৰাহু আৰু কেতুৰ প্ৰভাৱ কিছু অভাৱনীয় খৰচৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ ঘৰতে কাৰোবাৰ স্বাস্থ্যৰ বাবে ধন খৰচ কৰিবলগীয়া হ'ব বা সম্পত্তি ক্ৰয় কৰিব লাগিব। এই খৰচৰ পিছতো আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। এই সময় আপোনাৰ আৰ্থিক অৱস্থাৰ মূল্যায়ন আৰু উন্নতিৰ সুযোগ লাভ কৰিব। আপুনি আপোনাৰ আয় আৰু খৰচৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু আপোনাৰ সঞ্চয় পৰিকল্পনাসমূহ সংগঠিত কৰিব লাগিব। ইয়াৰ বাবে আপুনি এজন জ্যেষ্ঠ উপদেষ্টাৰ পৰামৰ্শ ল'ব পাৰে। যদি আপুনি বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে এই সময় অতি শুভ হ'ব। ৰিয়েল ইষ্টেট, গহনা আৰু দীৰ্ঘম্যাদী বিনিয়োগ পৰিকল্পনাত বিনিয়োগ কৰাটো অতি লাভজনক হ'ব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2026 বৰ্ষত বৃশ্চিক ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ বৃত্তিমূলক তথ্য ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।